হেল্ল' বন্ধুসকল, নমস্কাৰ। মই ইউচুফ আৰু আপোনালোকে চাই আছে ৱাই ডিজিটেল লাৰ্ণিং। বন্ধুসকল, ইতিমধ্যে আপোনালোকে অৱগত বা গম পায় যে NISৰ প্ৰাৰ্থীসকলৰ যি ছেকেণ্ড পেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তাৰ এখন নটিফিকেশ্যন বা জাননী ইতিমধ্যে DWE ফালৰ পৰা প্ৰকাশ কৰা হৈছে। আৰু তাত NISৰ প্ৰাৰ্থীসকলক চৰকাৰৰ ফালৰ পৰা মানি লোৱা হৈছে যে তেখেতসকলে ডকুমেণ্টছ ভেৰিফিকেশ্যনত এটেণ্ড থাকিব পাৰিব বা তেখেতসকলক লোৱা হ'ব বুলি এতিয়া মানে চিয়'ৰ হৈ গ'লোঁ বা আমি ক'ব পাৰোঁ যে NISৰ প্ৰাৰ্থীসকলক চৰকাৰে এতিয়া চাকৰি প্ৰদান কৰিব, যিসকলে DWEৰ 5550-ত এপ্লিকেশ্যন কৰিছিলে। তো যদিও প্ৰথমতে আপোনালোকক ইনভেলিড বুলি কোৱা হৈছিল, ন লংগাৰ ভেলিড বুলি কোৱা হৈছিল, এতিয়া আৰু আপোনালোকৰ একো প্ৰব্লেম নাথাকে। বিষয়টো হ'ল যে বহুতেই মোৰ লাষ্ট ভিডিঅ'ত যিটো মই নিউজৰ নটিফিকেশ্যন সম্পৰ্কে ভিডিঅ' দিছিলোঁ, তাতে বহুতেই কমেণ্টছ কৰিছিল কি হ'ব এতিয়া চাওক। বিষয়টো যদিও কমপ্লিকেটেড হৈ আছে, তথাপি আমি ভিতৰুৱা খবৰ লাভ কৰা মতে NISৰ প্ৰাৰ্থীসকলৰ মাজতো বিভিন্ন পৰামৰ্শসমূহ, বিভিন্ন মিটিংসমূহৰ পৰা জানিব মতে শুক্ৰবাৰে কেছ ফাইলিং হ'ব। বহুতেই NLৰ কাষ চাপিব। আৰু এতিয়া মই আজি ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ অহাৰ কাৰণ হ'ল কিছুমান কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। চাওক, বিষয়টো এনেকৈ নটিফিকেশ্যন দিছে যে আপোনালোকৰ যিখিনি ডকুমেণ্ট বিচাৰিছে, প্ৰথমতে কোৱা হৈছে 10 আগষ্ট 2017 আপোনালোকে যে ইন চাৰ্ভিচ আছিলে তাৰে প্ৰুফ দিব লাগিব। আৰু সেই প্ৰুফ কি বিচাৰিছিল চাওক, ইয়াতে 1 নম্বৰ পইণ্টত লিখা আছে আপোনাৰ প্ৰুফৰ যিখিনি নথি ABCDEF এনেকৈ যে 6টা নথি বিচাৰিছে। চাওক, বহুতে ভাবি আছে আমি 6টাই নথি দিব লাগিব, নহ'লে আমাক ৰিজেক্ট কৰিব, কিন্তু এনেকুৱা নহয়। লাষ্টত আপোনালোকে VIZ, যিটো VIZ বুলি লিখা আছে, VIZটো এনেকুৱা সূচায়, ইয়াৰ মানে অৰ্থ হ'ল যেনেকৈ বা যেনে, উদাহৰণ মানে জেছে। আপোনাৰ কিবা এটা বস্তু প্ৰুফ লাগে, আপুনি কিবা এটা বস্তু উদাহৰণ দিব খুজিছে। ধৰক মই কিবা এটা বস্তু উদাহৰণ দিব খুজিছোঁ যে আপুনি যে ইন চাৰ্ভিচ আছিলে তাৰে প্ৰুফ কি বিচাৰিছে। গোটেইখিনি নোৱাৰিলেও আপুনি ইয়াৰে আপুনি যদি ইন চাৰ্ভিচ দেখুৱাব পাৰে, ধৰক আপোনাৰ ডাইচ কোড আছে বা আপোনাৰ একনলেজমেণ্ট আপোনাৰ আছে, বহুতৰে ৰেজিষ্টাৰ বহি থাকিব, কিছুমানৰ ডাইচ কোড আছে, কিছুমানে ৰেজিষ্টাৰ বহি থাকিব, কিছুমানৰ একনলেজমেণ্ট আছে, কিছুমানৰ এপইণ্টমেণ্ট লেটাৰ আছে, কিছুমানৰ SMCৰ মিনিট আছে। তো বহুতৰেই আকৌ 2টা আছে, কিছুমানৰ 1টা আছে, কিছুমানৰ 3টা আছে, কিছুমানৰ গোটেইখিনি থাকিব। চ' ইয়াতে পেনিক হোৱাৰ কোনো কাৰণ নাই। চাওক, ইয়াতে আপোনাৰ যদি 2টা বা 3টা আছে, আপুনি নিশ্চিন্ত থাকক, আপুনি 1 নম্বৰ পইণ্টত চাফিচিয়েণ্ট আপোনাৰ যদি 3টা থাকে। যদি আপোনাৰ এপইণ্টমেণ্ট লেটাৰ, কিছুমানে ৰেজিষ্টাৰ বহি যদি আছে, বা SMCৰ মিনিটটো আছে, বা আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আছে, বা কিছুমানৰ ডাইচ কোড আছে, 3টা ইয়াৰে 6টাৰ 3টা থাকিলে আপুনি নিশ্চিত থাকক। আৰু 2 নম্বৰ পইণ্টটো যিটো আপোনাৰ NISৰ যি এডমিশ্যনৰ ৰেকৰ্ড, সেইটো আপোনালোকে একনলেজমেণ্টখন দিলেও হ'ব, বা আপোনাৰ যিখন এডমিশ্যন কনফাৰ্মেশ্যন শ্লিপ সেইখন দেখুৱালেও হ'ব। আৰু 3 নম্বৰত যিটো বিসংগতি আছে, এইটোৰ ওপৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব লাগে, বা আপোনালোকে আইনৰ কাষ যিহেতু চাপিব। চ' আপোনালোকে, মই ভাবোঁ বিষয়টোৰ ওপৰত গুৰুত্ব দিব, কাৰণ 1 তাৰিখ 4 মাহ 2019 কৰ্চটো সম্পূৰ্ণ হোৱা নাই গোটেই ইণ্ডিয়াতেই। কাৰণ চাৰ্টিফিকেট ইছ্যু হওঁতেই মে' মাহত ইছ্যু হৈছিলে, মে' মাহৰ 22 তাৰিখে ইছ্যু হৈছিলে। আৰু বহুতৰ এনেকুৱা আছিল যিসকলৰ NC লাগি আছিল, SYD লাগি আছিল, সেইসকলৰ 2020 চনতহে চাৰ্টিফিকেট ইছ্যু হৈছিল। যিসকলৰ বেক লাগিছিল বা NC আছিল, SYD আছিল, সেইসকলৰ ফাইনেল এক্সামিনেশ্যন 2000
2020 চনত হৈছিল, 2019 ছেপ্টেম্বৰত ফৰ্ম ফিল আপখিনি হৈছিল আৰু 2020 চনতে এইখিনি হৈছিল আৰু তেখেতসকলৰ চাৰ্টিফিকেটসমূহ 2020 চনত ইছ্যু হৈছিল। বহুতৰে চাৰ্টিফিকেট 2020 চনত ইছ্যু হৈছিল। চ' সেই বিষয়ত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক বা আলোচনা কৰক। আৰু যিসকলে বা আমাৰ প্ৰাৰ্থীসকলে কেছৰ কথা কৈ আছে, কেছ যিহেতু শুক্ৰবাৰে ফাইলিং কৰিব, তো তেখেতসকলক মই কৈছোঁ আপোনালোকে এতিয়া এই বিষয়ৰ ওপৰত ষ্টে আপোনালোকে বিচাৰিলে ভুল হ'ব থাকে, কাৰণ এতিয়ালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি লিষ্ট এইটো পাব্লিছ কৰা নাই, সেইকাৰণে আপোনালোকে ষ্টে বিচাৰিব নোৱাৰিব। বিচাৰিলে হয়তো প্ৰব্লেম হ'ব পাৰে। আৰু আপোনালোকে ছাবজেক্টটো আউটকাম ল'ব পাৰে বিষয়টোত, বিশেষকৈ আপোনালোকে এই ডেটৰ ওপৰত গুৰুত্ব দিব। আৰু মই ভাবোঁ বাকী যিমানখিনি ডকুমেণ্টছ বিচাৰিছে সেই ডকুমেণ্টছ ইয়াৰে বহুতৰে 3টা কমচে কম আছে, পাবই ফাইনেন্সৰ প্ৰাৰ্থীসকলৰ লগত, কমেও 3টামান আপোনালোকৰ থাকিব। তো ইমান এটা হেৰি নহয়, আপোনালোকে কেৱল যিটো ডেটৰ খেলি মেলি হৈ আছে 3 নম্বৰ পইণ্টত চাৰ্টিফিকেটৰ ইছ্যুত, সেইটো আপোনালোকে অলপ চাব আৰু সেই বিষয়টো ডেটৰ ওপৰত আপোনালোকে ন্যায়ালয়ৰ কাষ চাপিলে এইটোৰ ওপৰত অলপ গুৰুত্ব দিব। সেইখিনি বন্ধুসকল, তো আজিৰ এই ভিডিঅ'টো ইমানেই। মই ভাবোঁ ইমান চিন্তিত হোৱাৰ কাৰণে, যিহেতু 1 নম্বৰ পইণ্টলৈ বহুতে ভয় খাইছে, 1 নম্বৰ পইণ্টত ইমানখিনি বিচৰা হৈছে। 1 নম্বৰ পইণ্টত সেইখিনি চাব পইণ্ট বুলি ক'ব পাৰি, আৰু ইয়াৰে গোটেইখিনি নাথাকিলেও একো কথা নাই। চ' বন্ধুসকল, ভিডিঅ'টো বহুত দীঘল হ'ল। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰিব বা আপোনাৰ লাইক কৰিব এটা, আৰু বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিব। চ' যদি কোনোবাৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্টছ কৰিব, বিষয়খিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বন্ধুসকল, আজিলৈ মানে পৰৱৰ্তী সময়ত কি আপডেট সবিশেষ কি থাকে NIS-ৰ কেছ সম্পৰ্কে বিশেষ কিবা আপডেট থাকিলে মই নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বন্ধুসকল, আজিলৈ মানে জয় অসম।